আজি মোৰ থালিখন ৰেডি কৰি ল'লোঁ। এতিয়া মই কুঁহিক খাবলৈ দিছোঁ। তাই ভাল হৈছে বুলি কৈছে। আজিৰ থালিখনতনো কিনো বস্তুৱেদি আজি মই কুঁহিক খোৱালোঁ তাকে এবাৰ আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। আহক, এইখিনিৰ পৰাই আজি মই আঞ্জাকণ বনালোঁ। সকলো ঘৰতে পোৱা যায়, আপোনালোকেও কেতিয়াবা বনাই চাব। বহুত ঔষধি বস্তু আছে। প্ৰথমতে নৰসিংহ, ভেদাইলতা, শুকলতিখিনি পিচি ল'লোঁ। লৈ লৈছোঁ আজি লোকেল মুৰ্গী, যিহেতু মই লোকেল মুৰ্গীৰ লগত আজি বনাম। আপোনালোকে ব্ৰইলাৰ লগত বনাই খাওঁ বুলি ক'লেও খাব পাৰিব। দি দিলোঁ পিঁয়াজ, জলকীয়া, লগতে পিচি লোৱা আদা নহৰু অকণমান। এই বনৌষধিকণে আমাৰ মানুহৰ যদি পেটত ঘাঁ ফোহা বা কটা চিঙা হৈছে অতি সোনকালে শুকায় বুলি আমি বিশ্বাস কৰোঁ। সেইকাৰণে মাজে মাজে ময়ো খাই থাকোঁ, খাই ভাল পাওঁ। দি দিলোঁ নিমখ, মছলা দি মই ভালদৰে মাংসকণ সিজাই ল'লোঁ। এতিয়া মই পিচি লোৱা ভেদাইলতাৰ ৰসকণ ইয়াত দি দিছোঁ। অকণমান পানী দিছোঁ, উতলিব লাগিব। মাংসৰ ৰস আৰু ভেদাইলতাৰ ৰসৰ যি ঔষধি গুণ সেইখিনিতো ওলাব লাগিব, তেতিয়াহে খাই বেছি সোৱাদ হয়। এয়া মোৰ উতল আহি গ'ল। এতিয়া দি দিলোঁ জালুক অকণমান, যিহেতু মই জালুক দি খাই ভাল পাওঁ। আপোনালোকে খাই যদি জালুক দিব পাৰে, নহ'লে নিদিলেও আঞ্জাকণ সোৱাদেই হয়, ভাল হয় খাবলৈ। ভালদৰে উতলাৰ পিছত এয়া মোৰ আজি ৰেডি হৈ গ'ল আঞ্জাকণ। দেখাত বাৰু ভালেই লাগিছে, কিন্তু সোৱাদ কেনেকুৱা হৈছে টেষ্ট কৰাৰ পিছতহে আপোনালোকক জনাব পাৰিম। এয়া মোৰ থালিখন ৰেডি হৈ গ'ল। এয়া মই দি আছোঁ জোল, যিহেতু আজি মই জোল বনাইছোঁ। ইয়াৰ ভাজি বা ফ্ৰাই কৰি খাই ভাল নালাগে। কুঁহিক খাবলৈ দিলোঁ। এয়া তাই টেষ্ট হৈছে বুলি কৈছে। আপোনালোকে যদি কেতিয়াও নাই খোৱা, এইদৰে বনাই খাই চাব। পেটৰ কাৰণে, আমাৰ তেজৰ কাৰণে বহুত ভাল হয়, বহুত উপকাৰী। ধন্যবাদ।